প্ৰিয় দৰ্শক, ৰাতিৰ আকাশত 7টা তৰাৰ এনে এটা গোট আপুনিও দেখিছে নিশ্চয়। এই 7টা তৰাৰ গোটটোক সপ্তঋষি তৰামণ্ডল বুলি কোৱা হয়। আমাৰ সনাতন ধৰ্মৰ 7জন মহান ঋষিৰ নামৰ পৰাই এই 7টা তৰাৰ গোটটোৰ নাম সপ্তঋষি তৰামণ্ডল বুলি নামাকৰণ কৰা হৈছে। কাৰণ সেই 7জন ঋষি এনে আছিল যিকেইজনে নিজৰ গোটেই জীৱন মানৱ জাতিৰ কল্যাণ আৰু মংগলৰ বাবে উৎসৰ্গা কৰিছিল। আমাৰ সনাতন ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহত বৈদিক যুগৰ বহুতো ঋষি মুনিৰ বৰ্ণনা দেখিবলৈ পোৱা যায়। কিন্তু তাৰ ভিতৰত 7জন ঋষি এনে আছিল যি পৰাক্ৰম, জ্ঞান, ধৰ্ম আৰু নীতি নিয়মৰ প্ৰতিমূৰ্তি আছিল। তেওঁলোকে বেদক বহুতো মন্ত্ৰ দিছিল। এই 7জন ঋষিক বৈদিক ধৰ্ম আৰু সংস্কৃতিৰ সংৰক্ষক আৰু সংস্থাপক বুলিও কোৱা হয়। তেনেহলে আজিৰ এই প্ৰস্তুতিত আমি জানো আহক এই সপ্তঋষি অৰ্থাৎ এই 7জন ঋষিনো কোন কোন আছিল, তেওঁলোকৰ জন্ম কেনেকৈ হৈছিল, তেওঁলোকৰ পিতৃ কোন আছিল, তেওঁলোকৰ গুৰু কোন আছিল আৰু তেওঁলোক বাৰু আজিও জীৱিত হৈ আছেনে? এই সকলোবোৰ কথা জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰা দৰ্শকজনক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো। নমস্কাৰ। ভক্তি কথা আৰু জ্ঞানলৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আমাৰ হিন্দু ধৰ্মৰ ধৰ্মগ্ৰন্থত যি 7জন ঋষিক সপ্তঋষি বুলি কোৱা হৈছে তেওঁলোক হ'ল ঋষি বশিষ্ঠ, ঋষি বিশ্বামিত্ৰ, ঋষি কণ্ব, ঋষি ভৰদ্বাজ, ঋষি অত্ৰি, ঋষি শৌনক আৰু ঋষি বামদেৱ। পৌৰাণিক কথা অনুসৰি এওঁলোকৰ জন্ম ভগৱান ব্ৰহ্মাৰ মস্তকৰ পৰা হৈছিল। সেয়েহে সপ্তঋষিক জ্ঞান, বিজ্ঞান, ধৰ্ম, জ্যোতিষ আৰু যুগৰ অগ্ৰণী পণ্ডিত হিচাপে গণ্য কৰা হয়। তেওঁলোকৰ বাবেই সমগ্ৰ মানৱ জাতিয়ে বেদ আৰু পুৰাণৰ দৰে মহান গ্ৰন্থসমূহ পাবলৈ সক্ষম হ'ল। তেনেহলে এতিয়া আমি চমুকৈ জানো আহক এই 7জন ঋষিৰ জীৱন আৰু তেওঁলোকে সমগ্ৰ মানৱ জাতিৰ বাবে আগবঢ়াই যোৱা অৱদানবোৰৰ বিষয়ে। প্ৰথম হ'ল মহৰ্ষি বশিষ্ঠ। মহৰ্ষি বশিষ্ঠ ভগৱান ব্ৰহ্মাৰ মানস পুত্ৰ আছিল। তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ কুলগুৰু আৰু ভগৱান ৰামৰো গুৰু আছিল। মহৰ্ষি বশিষ্ঠক 7 মণ্ডল উপন্যাসৰো মুখ্য লেখক বুলি গণ্য কৰা হয়। তেওঁ ত্ৰিকালদৰ্শী হোৱাৰ লগতে শান্তিপ্ৰিয়, মহান, পৰমবীৰ আৰু পৰম জ্ঞানী মহৰ্ষি আছিল। মহৰ্ষি বশিষ্ঠই নন্দিনী গোমাতাৰ সুৰক্ষাৰ বাবে মহৰ্ষি বিশ্বামিত্ৰৰ 100জন পুত্ৰক বধ কৰিছিল। মহৰ্ষি বশিষ্ঠই ভগৱানৰ দ্বাৰা সত্যৰ জ্ঞান লাভ কৰিছিল। তেওঁ ভগৱান ৰামৰ জীৱনত অমূল্য অৱদান আগবঢ়াইছিল আৰু জনকল্যাণ আৰু মংগলৰ বাবে নিজৰ সৰ্বস্ব অৰ্পণ কৰিছিল। দ্বিতীয় হ'ল মহৰ্ষি বিশ্বামিত্ৰ। বৈদিক যুগৰ বিখ্যাত ঋষিসমূহৰ ভিতৰত মহৰ্ষি বিশ্বামিত্ৰও এজন আছিল। তেওঁ ঋষি হোৱাৰ আগতে কৌশিক নামৰ এজন ৰজা আছিল। তেতিয়া তেওঁ নন্দিনী নামৰ গোমাতাক পোৱাৰ ইচ্ছাৰে ঋষি বশিষ্ঠৰ সৈতে যুদ্ধ কৰিছিল। কিন্তু তেওঁ সেই যুদ্ধত পৰাজয় হৈছিল। সেই পৰাজয়ৰ ফলতেই তেওঁ কঠোৰ তপস্যা কৰিবলৈ প্ৰেৰণা পাইছিল। মহৰ্ষি বিশ্বামিত্ৰৰ তপস্যা আৰু অপ্সৰা মেনকাৰ দ্বাৰা তপস্যা ভংগৰ কথাও বিখ্যাত পৌৰাণিক কথাসমূহৰ ভিতৰতেই এটা। ইয়াৰ উপৰিও মহৰ্ষি বিশ্বামিত্ৰই নিজৰ তপস্যাৰ বলত এখন নতুন স্বৰ্গৰো নিৰ্মাণ কৰিছিল। গায়ত্ৰী মন্ত্ৰৰো ৰচনা মহৰ্ষি বিশ্বামিত্ৰই কৰিছিল। ৰামায়ণ কালত মহৰ্ষি বিশ্বামিত্ৰৰ অমূল্য যোগদান দেখিবলৈ পোৱা যায়। তেওঁ তাৰকা, মাৰিচি আৰু সুবাহু নামৰ ৰাক্ষসক বধ কৰিবৰ বাবে ৰজা দশৰথক কৈ ভগৱান ৰাম আৰু লক্ষ্মণক বনলৈ লৈ গৈছিল। তেতিয়া ভগৱান ৰামে তাৰকা আৰু সুবাহুক বধ কৰিছিল। তাৰ পাছত তেওঁলোকে দেৱী অহল্যাক উদ্ধাৰ কৰিলে আৰু জনকপুৰীলৈ গৈ মাতা সীতাৰ স্বয়ম্বৰত হৰধনু ভাঙি মাতা সীতাক বিয়া কৰালে। মহৰ্ষি বিশ্বামিত্ৰই ভগৱান ৰাম আৰু লক্ষ্মণক ধৰ্ম, নীতি আৰু জ্ঞানৰ শিক্ষা দিছিল, যি তেওঁলোকৰ বাবে প্ৰেৰণাদায়ক আৰু পথ প্ৰদৰ্শক আছিল। মহৰ্ষি বিশ্বামিত্ৰৰ বিষয়ে যদি আপুনিও বিস্তৃতভাৱে জানিব বিচাৰে তেনেহলে ডিছক্ৰিপশ্যনত গৈ আমাৰ এই ভিডিঅ'টো চাব পাৰিব। তৃতীয় হ'ল মহৰ্ষি কণ্ব। বৈদিক যুগৰ বিখ্যাত ঋষিসকলৰ ভিতৰত কণ্ব ঋষিও এজন আছিল। তেওঁ বনত আশ্ৰম পাতি প্ৰতিদিনাই ঈশ্বৰৰ আৰাধনা আৰু জনকল্যাণৰ উদ্দেশ্যেৰে কৰ্ম কৰিছিল। মহৰ্ষি কণ্ব এজন ব্ৰহ্মচাৰী আছিল, সেয়েহে তেওঁৰ বংশ আগ নাবাঢ়িল।
কিন্তু তেওঁ মহৰ্ষি বিশ্বামিত্ৰ আৰু অপ্সৰা মেনকাৰ কন্যা শকুন্তলাক লালি পালি ডাঙৰ কৰিছিল। শকুন্তলাৰ বিবাহ হস্তিনাপুৰৰ ৰজা দুষ্যন্তৰ সৈতে হৈছিল। শকুন্তলা আৰু দুষ্যন্তৰ পুত্ৰ ভৰতৰ নামৰ পৰাই আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হৈছিল। ঋষি কণ্ব বৈদিক যুগৰ ঋষি আছিল, যি হিন্দু ৰীতি নীতিৰ এক মুখ্য যজ্ঞ হোম যজ্ঞৰ আৰম্ভণি কৰিছিল। চতুৰ্থ হ'ল ঋষি ভৰদ্বাজ। বৈদিক যুগৰ ঋষিসকলৰ ভিতৰত ভৰদ্বাজ ঋষিক সৰ্বোচ্চ স্থানত ৰখা হয়। তেওঁৰ পিতৃ আছিল দেৱগুৰু বৃহস্পতি আৰু মাতৃ আছিল মমতা। চৰক সংহিতাত উল্লেখিত কথা অনুসৰি তেওঁ ইন্দ্ৰৰ পৰা আয়ুৰ্বেদৰ জ্ঞান লাভ কৰিছিল। ব্ৰহ্মা, বৃহস্পতি আৰু ইন্দ্ৰৰ পাছত তেওঁ চতুৰ্থজন ব্যাকৰণবিদ আছিল। মহৰ্ষি ভৰদ্বাজ আয়ুৰ্বেদ সংহিতা, ধনুৰ্বেদ, ৰাজনীতি শাস্ত্ৰ, যন্ত্ৰ সৰ্বস্ব, অৰ্থনীতি আৰু পুৰাণ আদি বহুতো গ্ৰন্থৰ ৰচক আছিল। ইয়াৰ উপৰিও মহৰ্ষি ভৰদ্বাজ ঋগ্বেদৰ ষষ্ঠ মণ্ডলৰ মন্ত্ৰদিষ্টা আছিল, অৰ্থাৎ মন্ত্ৰ দিওঁতা বা মন্ত্ৰ ৰচক আছিল, য'ত 765টা মন্ত্ৰ আছে। লগতে অথৰ্ব বেদতো মহৰ্ষি ভৰদ্বাজৰ 23টা মন্ত্ৰ আছে। ভৰদ্বাজ স্মৃতি আৰু ভৰদ্বাজ সংহিতাৰ ৰচনাও মহৰ্ষি ভৰদ্বাজেই কৰিছিল। মহৰ্ষি ভৰদ্বাজৰ 10জন ঋষিপুত্ৰ আছিল আৰু তেওঁলোক সকলো ঋগ্বেদৰ মন্ত্ৰদিষ্টা আছিল। মহৰ্ষি ভৰদ্বাজৰ ৰাত্ৰি নামৰ এগৰাকী কন্যাও আছিল, যি ৰাত্ৰি সূক্তৰ মন্ত্ৰদিষ্টা আছিল। পঞ্চম হ'ল ঋষি অত্ৰি। ঋষি অত্ৰি বৈদিক যুগৰ এজন মহান ঋষি আছিল। তেওঁ গোটেই জীৱন ধৰি জনকল্যাণ আৰু পৰোপকাৰৰ বাবে কাৰ্য কৰিছিল। অত্ৰি ঋষি ঋগ্বেদৰ পঞ্চম মণ্ডলৰ দিষ্টা আছিল, সেইবাবেই ঋগ্বেদৰ পঞ্চম মণ্ডলক অত্ৰিমণ্ডল বুলিও কোৱা হয়। তেওঁৰ পিতৃ আছিল ভগৱান ব্ৰহ্মা আৰু তেওঁৰ পত্নী আছিল সতী অনুসূয়া। বৈদিক কালৰ 16 গৰাকী সতীৰ ভিতৰত মাতা অনুসূয়াও এগৰাকী আছিল। মাতা অনুসূয়াৰ সতীত্বৰ পৰীক্ষা ল'বলৈ অহা ত্ৰিদেৱক অৰ্থাৎ ভগৱান ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান মহেশক মাতা অনুসূয়াই নিজৰ সতীত্বৰ বলত 3জন ছমহীয়া শিশুলৈ পৰিৱৰ্তন কৰিছিল। দেৱী অনুসূয়াৰ সতীত্বৰ গুণত সন্তুষ্ট হৈ ত্ৰিদেৱে পাছত তেওঁৰ পুত্ৰ হিচাপে জন্ম লৈছিল। ভগৱান ব্ৰহ্মাৰ অংশৰ পৰা চন্দ্ৰমা, ভগৱান বিষ্ণুৰ অংশৰ পৰা দত্তাতেয় আৰু ভগৱান মহাদেৱৰ অংশৰ পৰা দুৰ্বাসাৰ ৰূপত ত্ৰিদেৱে ঋষি অত্ৰি আৰু দেৱী অনুসূয়াৰ পুত্ৰ হিচাপে জন্ম লৈছিল। কোৱা হয় যে এবাৰ ঋষি অত্ৰিয়ে অঞ্জলিত পানী ভৰাই সাগৰ শুহি লৈছিল। তেতিয়া সাগৰে প্ৰাৰ্থনা কৰি ঋষি অত্ৰিক কৈছিল যে, হে মুনিবৰ, আপোনাৰ এই কাৰ্যৰ ফলত মোৰ মাজত বসবাস কৰা সকলোবোৰ জীৱ মৰি যাব, সেয়েহে কৃপা কৰি আপুনি পানী ঘূৰাই দিয়ক। তেতিয়া সাগৰৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ঋষি অত্ৰিয়ে নিজৰ মূত্ৰনলীৰে সাগৰক মুক্ত কৰি দিছিল। বিশ্বাস কৰা হয় যে তেতিয়াৰ পৰাই সাগৰৰ পানী নিমখীয়া হৈ পৰিছিল। ইয়াৰ উপৰিও আমাৰ দেশৰ কৃষি উন্নয়নতো ঋষি অত্ৰিৰ অৱদান অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। কোৱা হয় যে এটা সময়ত তেওঁলোক সিন্ধু নদী পাৰ হৈ ইৰাণলৈ গৈছিল আৰু তাত যজ্ঞৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। কোৱা হয় যে পাৰচী ধৰ্মৰ আৰম্ভণি অত্ৰি ঋষিসকলৰ বাবেই হৈছিল। ষষ্ঠ হ'ল ঋষি শৌনক। বৈদিক যুগৰ মহান ঋষিসকলৰ ভিতৰত শৌনক ঋষিও এজন আছিল। তেওঁ ভৃগুবংশী শুনক ঋষিৰ পুত্ৰ আছিল। তেওঁৰ সম্পূৰ্ণ নাম আছিল ইন্দুদৈবাই শৌনক। ঋষি শৌনক সংস্কৃত ব্যাকৰণৰ লগতে ঋগ্বেদ প্ৰতিসাক্ষ্য, বৃহদেৱতা, চৰণব্যূহ আৰু ঋগ্বেদৰ 6 অনুক্ৰমণিকাৰ ৰচক আছিল। ইয়াৰ উপৰিও কোৱা হয় যে ঋষি শৌনকে 10,000তকৈও অধিক বিদ্যাৰ্থীৰে গুৰুকুলৰ পৰিচালনা কৰি উপাচাৰ্যৰ অনন্য সন্মান লাভ কৰিছিল। তেওঁৰ আগত আন কোনো ঋষিয়ে এই উপাচাৰ্যৰ উপাধি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। সপ্তম হ'ল ঋষি বামদেৱ। ঋষি বামদেৱ বৈদিক যুগৰ এজন মহান ঋষি আছিল। তেওঁৰ পিতৃৰ নাম আছিল ঋষি গৌতম। ঋষি বামদেৱক ঋগ্বেদৰ 4ৰ্থ মণ্ডলৰ মন্ত্ৰদিষ্টা বুলি গণ্য কৰা হয়। সংগীতৰো ৰচনা ঋষি বামদেৱেই কৰিছিল আৰু তেওঁক জন্মত্ৰয়ীৰ দাৰ্শনিক বুলিও গণ্য কৰা হয়। পুৰাণত উল্লেখিত কথা অনুসৰি যেতিয়া বামদেৱ মাতৃৰ গৰ্ভত আছিল তেতিয়াই তেওঁ পূৰ্বৰ 2টা জন্মৰ জ্ঞান লাভ কৰিছিল। গৰ্ভ অৱস্থাতে ঋষি বামদেৱে ইন্দ্ৰৰ সৈতে তত্ত্বজ্ঞানৰ বিষয়ত বাৰ্তালাপ কৰিছিল। ঋষি বামদেৱে অন্য মনুষ্যৰ দৰে মাতৃৰ যোনিয়েদি জন্ম নলৈ পেট ফালি জন্ম ল'ব বিচাৰিছিল, কিন্তু সেয়া সম্ভৱ নহ'ল।
তেওঁ নিজৰ মাতৃক কষ্ট নিদিয়াকৈ লাজুক পক্ষীৰ ৰূপত মাতৃৰ গৰ্ভৰ পৰা ওলাই আহিছিল। এয়াই হ'ল সপ্তঋষিৰ চমু পৰিচয়। এতিয়া আমি জানো আহক সপ্তঋষিৰ গুৰু কোন আছিল। ভিডিঅ'টোৰ আৰম্ভণিতে আমি আলোচনা কৰিছিলোঁ যে সপ্তঋষিৰ জন্ম ভগৱান ব্ৰহ্মাৰ মস্তকৰ পৰা হৈছিল, কিন্তু তেওঁলোকৰ শিক্ষা দীক্ষাৰ দায়িত্ব ভগৱান শিৱৰ আছিল। ধাৰ্মিক মান্যতা অনুসৰি ভগৱান শিৱই সৰ্বপ্ৰথমে যি 7জন লোকক যোগ, শৈব্যকৰ্ম আৰু বৈদিক জ্ঞান দিছিল, সেই 7জনেই পাছত সপ্তঋষি নামেৰে পৰিচিত হৈছিল। সনাতন ধৰ্মৰ যিবোৰ ধৰ্মগ্ৰন্থ আছে তাত সপ্তঋষিৰ অৱদান উল্লেখনীয়। সেয়েহে আমি ক'ব পাৰোঁ যে সেইজন ভগৱান শিৱই আছিল যি সপ্তঋষিক জ্ঞান দিছিল আৰু সেই জ্ঞানক সপ্তঋষিয়ে এই সংসাৰত প্ৰচাৰ কৰিছিল। এতিয়া শেষত আমি জানো আহক সপ্তঋষি বাৰু জীৱিত হৈ আছেনে? এই প্ৰশ্নৰ উত্তৰত ক'ব পাৰি যে সপ্তঋষি আজিও তৰামণ্ডলত তৰাৰ ৰূপত জীৱিত হৈ আছে, যি ধ্ৰুৱ তৰাক পৰিক্ৰমা কৰে। আমি সপ্তঋষিৰ জীৱনকাল বুজিবলৈ হ'লে প্ৰথমে বুজিব লাগিব যে ভগৱান ব্ৰহ্মাৰ এটা দিনক এটা কল্প বুলি কোৱা হয়। সেই এটা কল্পত 14 মনু হয় আৰু এই প্ৰত্যেকটো মনুৰে কালখণ্ডক মন্বন্তৰ বুলি কোৱা হয়। এই প্ৰত্যেকটো মন্বন্তৰতে বেলেগ বেলেগ সপ্তঋষি হয়। বৰ্তমান কালৰ কথা যদি কোৱা হয় তেনেহ'লে এতিয়া বৈবস্যত মনুৰ কাল চলি আছে আৰু এই কালৰ সপ্তঋষি হ'ল কাশ্যপ, অত্ৰি, বশিষ্ঠ, বিশ্বামিত্ৰ, গৌতম, যমদগ্নি আৰু ভৰদ্বাজ। এই হিচাপত আমি ক'ব পাৰোঁ যে সপ্তঋষিৰ জীৱনকাল মন্বন্তৰৰ ওপৰত আধাৰিত। আজিৰ এই প্ৰস্তুতি কেনে লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰিব। অন্য এটা প্ৰস্তুতিৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।